প্ৰাসংগিক নমস্কাৰ শ্ৰোতাসকল প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ অনুষ্ঠানত শুনক কোভিড প্ৰতিষেধক সন্দৰ্ভত এটি আলোচনা অংশগ্ৰহণ কৰিছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডক্টৰ কাবেৰী কাকতিয়ে সাক্ষাৎ গ্ৰহণ কৰিছে জুলি শৰ্মা বৰুৱাই নমস্কাৰ নমস্কাৰ আকাশবাণীৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো আচ্ছা বাইদেউ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে এতিয়াতো আকৌ চাৰিফালে কোভিড সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰিছে এই সময়ছোৱাত প্ৰতিষেধক লোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অলপ কওকচোন বাইদেউ আমি সকলোৱে জানো কি কোভিড-19 যোনটো ৰেটত আহিছিলে যোৱা বছৰ তাকে মেবি গুৱাহাটী বা অসমত অলপ কম হৈছে কিন্তু এইটো মিনিং নহয় কি কোভিড গুচি গৈছে আমি দেখা পাইছো কি ভাৰতৰ বেলেগ স্থানত বেলেগ ৰাজ্যত আৰু সেকেন্ড ৱেভ আহিছে আৰু নাম্বাৰছ বিলাক আৰু বঢ়া আৰম্ভ কৰিছে সেইকাৰণে আমি অসমতো বা গুৱাহাটীতো অলপ সাৱধান হোৱাটো দৰকাৰ যেনেকে আমাৰ মাস্ক পিন্ধাটো বা 6 ফুট দূৰত্ব ৰাখাটো স্যানিটাইজ কৰি থকা সেইবোৰ আমি পাহৰিব নালাগে কিয়কাৰণে সেইবিলাক নিয়ম বনোৱাৰ কথাটোৱে নহয় কি ফাইন লাগিব বা কিবা লাগিব কিন্তু সেইবোৰ আমাৰ নিজৰ সাৱধানতাৰ কাৰণে আৰু আমাৰ নহলো পৰিয়ালৰ আমাৰ মানুহৰ কাৰণেও সেইটো সেফটি মেজাৰ হিচাপে ল'ব পাৰি সেইকাৰণে এই তিনিটা যোনটো চৰকাৰে বান্ধি দিছে মাস্ক পিন্ধা দূৰত্ব 6 ফুট দূৰত্ব মিনিমাম ৰাখা আৰু স্যানিটাইজ কৰা সেইটো আমি গুৰুত্ব দিবই লাগিব আচ্ছা বাইদেউ প্ৰতিষেধকৰ উপকাৰিতাৰ বিষয়ে অলপ কওকচোন বাইদেউ কাৰণ এতিয়া বহুতো লোকৰ মনত এতিয়া মানে সন্দেহ হৈ আছে যে প্ৰতিষেধক মানে ল'লে কি হ'ব বা তাৰ কিবা অপকাৰিতা আছে নেকি বা কিবা লোৱাৰ পাছত সাইড এফেক্ট হ'ব নেকি বাইদেউ তাৰ বিষয়ে অলপ বহলাই কওকচোন বাইদেউ কোভিড-19 ভেকচিনৰ কথা কৈ হয় 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 প্ৰতিষেধক ভেকচিনটো আমি দেখা গৈছে কি যোনটো ভেকচিন ইমান পুৰা এক বছৰ সাইন্টিষ্ট সকলে গৱেষণা কৰি ৰিসাৰ্চ কৰি পিনে ওলাইছে তো হেতুৰ কাৰণে ভয় কৰিব লগা একো নাই আমি জানো কি যেতিয়া আমি সৰু ল'ৰা ছোৱালীকো ভেকচিন দিওঁ তেতিয়াও অলপ সামান্য 24 ঘণ্টাৰ কাৰণে সামান্য অলপ জ্বৰ হয় অলপ গাৰ বিষ হয় সেইখিনি এটো ভেকচিনৰ কাৰণে হেতু নৰ্মেল হয় হেতু সাইড ইফেক্ট বা হেতু কিবা ডেঞ্জাৰাছ বুলি ভাবিব নালাগে এইবোৰ যোনটো ৰিসাৰ্চ চলিছে ভেকচিনৰ কাৰণে তো হেবিলাকে কোৱা হৈছে কি সেইখিনি হ'ব পাৰে কিন্তু সিভিয়াৰ বা মেজৰ সাইড ইফেক্ট দেখা যোৱা নাই আৰু হেকাৰণে ভেকচিনটো আমাৰ ইটা যেহেতু বৰ্তমান ভাৰত চৰকাৰে জাস্ট হেলথ ওয়াৰ্কাৰ্ছ আৰু ফ্ৰন্টলাইন ওয়াৰ্কাৰ্ছ বিলাকক দিয়া আৰম্ভ কৰিছে আৰু 1 তাৰিখৰ পৰা বয়সস্থ মানুহ 65 ইয়াৰ্ছৰ ওপৰৰ মানুহবোৰকো দিয়া আৰম্ভ কৰিব এটোৱে ক'ব বিচাৰিছো কি ভেকচিন লোৱাটো সেফ হয় আৰু আমাৰ বহুত ডক্টৰ বা বহুত ফ্ৰন্টলাইন ওয়াৰিয়াৰ্ছে লৈছে আৰু কাৰো সিভিয়াৰ সাইড ইফেক্ট দেখা যোৱা নাই কি বৰঞ্চ এই কোভিড-19 ভেকচিনৰ পৰা আমি কোভিড-19 বেমাৰ যেটো ভয়াবহ বেমাৰ আছিল হেতুৰ পৰা আমি বাচিব পাৰো সেইকাৰণে ভেকচিনৰ কাৰণে কোনো ভয় কৰিব নালাগে সকলোৱে ল'ব লাগে বয়সস্থ মানুহবিলাককো দিয়া আৰম্ভ কৰিব তেওঁলোকো আন্ডাৰ গাইডেন্স আন্ডাৰ সুপাৰভিজন আৰু আন্ডাৰ মনিটৰিং হেতু ল'ব পাৰে হয় বাইদেউ তাৰ কাৰণে কি কৰিব লাগিব এতিয়া 65 ইয়াৰ্ছৰ ওপৰখিনি যে ল'ব গভৰ্নমেন্টে নিয়ম বনাই দিছে আৰু গাইডলাইনছ বিলাক আৰু ক্লিয়াৰিটি ওয়াইজ আহিব যেনেকে হেলথ ওয়াৰ্কাৰ্ছ আৰু ফ্ৰন্টলাইন ওয়াৰ্কাৰ্ছক গভৰ্নমেন্টে ফ্ৰীতে দিছিলে প্ৰত্যেকটো গভৰ্নমেন্ট হস্পিটেলে হওক বা প্ৰাইভেট হস্পিটেলছে নিজৰ ওয়াৰ্কাৰ্ছক হেলথ ওয়াৰ্কাৰ্ছক হেতু ফ্ৰীতে দিয়া হৈছিলে এই দুটা গ্ৰুপ অফ মানুহ ফ্ৰন্টলাইন ওয়াৰিয়াৰ্ছ মানে পুলিচমেন ক্লিনাৰ্ছ আৰু হস্পিটেল বিলাকক হেলথ ওয়াৰ্কাৰ্ছ মানে ডক্টৰছ হওক নাৰ্ছ হওক টেকনিচিয়ান হওক কিন্তু 1 তাৰিখৰ পৰা যোনটো থাৰ্ড ফেজ ভেকচিনেশনৰ 65 ইয়াৰ্ছৰ ওপৰৰ মানুহ বয়সস্থ মানুহ আৰু যাৰ বেমাৰ আজাৰ আছে যেনেকে কাবাৰ ডায়াবেটিছৰ প্ৰবলেম আছে হাৰ্টৰ প্ৰবলেম আছে 45 ইয়াৰ্ছৰ ওপৰৰ হেনুকা ধৰণৰ বেমাৰ থকা মানুহকো থাৰ্ড ফেজত ভেকচিনেশন দিয়াৰ কথা ভাৰত চৰকাৰে এনাউন্স কৰিছে এটো গভৰ্নমেন্ট হস্পিটেলৰ যোনবোৰ ভেকচিন দিয়া হ'ব হেবোৰ ফ্ৰী অফ কষ্ট হ'ব বিনামূলীয়া কিন্তু প্ৰাইভেট হস্পিটেলছ বা প্ৰাইভেট সেক্টৰছতো ভেকচিন अवेलेबल হ'ব কিন্তু হেবিলাকৰ অলপ এটা প্ৰাইস দিব লাগিব অলপ মানে খৰচ কৰি পিনে ভেকচিনটো ল'ব লাগিব কিমান প্ৰাইস হ'ব হেতু এটা স্ট্যান্ডাৰ্ডাইজেশন ভাৰত চৰকাৰে কৰি আছে হেতু ইটালৈকে আউট কৰা নাই ডেফিনেটলি ভাৰত চৰকাৰে স্ট্যান্ডাৰ্ডাইজ কৰিহে প্ৰাইসটো ফিক্স কৰিব এটো মানে এনেকুৱা নহয় কি যিকোনো প্ৰাইভেট সেক্টৰছ বা প্ৰাইভেট ল্যাবছে যিমান মন যায় ল'ব পাৰে হেনুকা নহয় এটা স্ট্যান্ডাৰ্ডাইজ প্ৰাইস এটা ফিক্স কৰিব কিন্তু গভৰ্নমেন্ট সেক্টৰক বা গভৰ্নমেন্ট হস্পিটেলত যদি ল'ব খোজে তেতিয়া কিন্তু ফ্ৰী হ'ব ভেকচিন আচ্ছা আচ্ছা বাইদেউ আপুনি ল'লে নে বাইদেউ প্ৰতিষেধক লৈছে
মোৰ ফাৰ্ষ্ট ড'জটো হৈছে এইটো যিমানবোৰ আপোনাৰ কেনেকুৱা অভিজ্ঞতা হৈছে বাইদেউ? মোৰ একচুৱেলি একোৱে নহ'ল, মানে মোৰ অলপ গাৰ বিষো নহ'ল, জ্বৰো নহ'ল, ইনফেক্ট বেজি দিয়া জাগাতো মোৰ নিবিষালে লাকিলি। ত' সেইকাৰণে মোৰ একোৱে প্ৰব্লেম হোৱা নাই। মোৰ ফাৰ্ষ্ট ড'জটো হৈছে এইটো যেনে চবেই জানে কি 2টা ড'জত দিয়া হয়। ফাৰ্ষ্ট ড'জৰ পিছত ছেকেণ্ড ড'জটো লোৱাটো দৰকাৰ, কিয় কাৰণে যিমানবোৰ ৰিচাৰ্চ কৰিছে ভেকচিনেশ্যন কোম্পানীজবিলাকে, ভেকচিন কোম্পানীজবিলাকে, তেওঁলোকে কোৱা হৈছে কি ফাৰ্ষ্ট ড'জৰ পিছতে ভাবিব নালাগে কি মই ভেকচিন ল'লো আৰু মই ছেফ, সেনেকুৱা নহয়। সিহঁতে দেখা গৈছে কি কমপ্লিট প্ৰটেকশ্যন ছেকেণ্ড ড'জৰ 15 দিনৰ পিছতহে আমি কমপ্লিট প্ৰটেকশ্যন বস্তুটো ডিক্লেয়াৰ কৰিব পাৰোঁ। ত' সেইকাৰণে ফাৰ্ষ্ট ড'জটো অলমষ্ট 3 সপ্তাহ বা 4 সপ্তাহ পিছত, 28 দিনৰ পিছত ছেকেণ্ড ড'জটো দিয়া হয়, আৰু তাৰেও 2 সপ্তাহৰ পিছতহে কমপ্লিট ছেফ বুলি তেওঁলোকে এনাউন্স কৰিছে ভেকচিন কোম্পানীজ। আৰু এটা কথা ক'ব বিচাৰিছোঁ কি এনেকুৱা নহয় কি ৰিচাৰ্চ চলি আছে কোভিড ভেকচিন লোৱাৰ কাৰণে বা 2টা ড'জে ল'লে আৰু তাৰ 15 দিনো হৈ গ'ল, তাৰ পিছত যে এইবোৰ একো সাৱধানতা নল'ব, মাস্ক নিপিন্ধিব, চেনিটাইজ নকৰিব, সেনেকুৱা নহয়। ইয়াতে কোৱা হৈছে কি ভেকচিন এতিয়া যিহেতু এইটো বস্তু নতুন চলি আছে, তো আমি লং টাৰ্ম ক'ব নোৱাৰো কি এইটো ভেকচিন লোৱাৰ পিছত কেতিয়াও নহ'ব বা কেতিয়াও কি হ'ব, কিন্তু যিমানবোৰ ৰিচাৰ্চ চলিছে তেওঁলোকে কৈছে কি ভেকচিন লোৱাৰ পিছত কিবা কাৰণত যদি হাই এক্সপ'জাৰ কাৰোবাৰ হয়ও, কিন্তু এই চিভিয়াৰ ফৰ্ম অফ ক'ভিডটো নহ'ব ভেকচিন লোৱাৰ পিছতো। সেইকাৰণে ভেকচিন লোৱাৰ পিছতো এনেকুৱা নহয় কি এই সাৱধানতা নল'ব। মাস্ক, চেনিটাইজাৰ আৰু ছ'চিয়েল ডিষ্টেন্সিং, এই 3টা ছেফটি মেজাৰ সদায় লৈয়ে থাকিব লাগে। আৰু আমি চবেই অনুভৱ কৰিছোঁ কি যোৱা বছৰ চবে মাস্ক পিন্ধাৰ কাৰণে, পলিউশ্যন কমাৰ কাৰণে, ক'ভিড হওক নহওক, কিন্তু চবৰে নৰ্মেল যোনটো আমাৰ কাহ চৰ্দি জ্বৰ হয় সেইটো বহুত সংখ্যাই কমি গৈছে, বহুত ৰেটত কমি গৈছে। চ' সেইকাৰণে নিজৰ ছেফটিৰ কাৰণেও মাস্ক পিন্ধাটো বৰ দৰকাৰী। বাইদেউ, এতিয়াতো নিৰ্বাচনৰ বতৰ চলি আছে, গতিকে প্ৰচাৰ অভিযানৰ বাবে সকলো ৰাইজ ওলাইও আহিছে, একগোট হৈছে। এই সময়ত যাতে মানে ক'ভিড বিয়পি পৰিব নোৱাৰে, তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব বুলি ভাবে আপুনি? কামটো চলিয়ে থাকিব, আৰু এতিয়া যিহেতু যোৱা বছৰ বহুতখিনি কামৰ বাধা পৰিলে, বহুতখিনি লোকচানো হ'ল, সেইকাৰণে কামটো চলিবই লাগিব। কিন্তু এই 3টা যোনটো মেজাৰ বান্ধি দিছে, নিজৰ সাৱধানতা আৰু অলাগতিয়াল গৈ পিনে ক'তো এনেকুৱা গোট খাব নালাগে বা অলাগতিয়াল কাম আগৰ নিচিনা যেনেকে যোনটো আমাৰ COVID-19ক পঢ়াব পাৰে, যেনেকে মাস্ক নিপিন্ধাকে একগোট হৈ পিনে কথা পাতা বা অদৰকাৰী জাগাত এনেই জাষ্ট গ্ৰুপ বনাই পিনে ক'ৰবাত আগৰ নিচিনা গেট টুগেডাৰ পাতা, পাৰ্টিজ কৰা, সেইবিলাকৰ পৰা অলপ ৰখাব লাগিব। আৰু যেতিয়া যেনেকে আপুনি ক'লে ইলেকশ্যনৰ বতৰ আহিছে, তাতেতো গেডাৰিং হ'ব, কিন্তু গেডাৰিং হ'লেও নিজৰ লগত সদায় চেনিটাইজাৰ লৈ যাব, মাস্ক পিন্ধিব, কোনোবাই যদি মাস্ক নিপিন্ধে তেওঁলোককো মনত পেলাব, আৰু যিমান পাৰে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিব লাগে। আৰু পাৰ্টি যোনবোৰ পলিটিকেল পাৰ্টিজৰ ইলেকশ্যন ৰেলীত তেওঁলোকে যাব, সিহঁতকো মই ৰিকুৱেষ্ট কৰিব খুজিছোঁ কি তেওঁলোকো যেন এই ছ'চিয়েল ডিষ্টেন্সিং আৰু মাস্ক পিন্ধাৰ ওপৰত বৰ গুৰুত্ব দিয়ে। ইলেকশ্যন ৰেলীত মানুহতো আহিবই, মানুহো যোনবোৰ পাব্লিক হ'ব তেওঁলোকো গুৰুত্ব দিব লাগে, আৰু পলিটিকেল পাৰ্টি যোনে অৰ্গেনাইজ কৰিছে তেওঁলোকো গুৰুত্ব দিব লাগে কি এইখিনি যেন মেইনটেইন হৈ থাকে। কিয় কাৰণে আমি বৰ্তমান ফৰ্চুনেট কি অসমত COVID-19ৰ ছেকেণ্ড ৱেভটো দেখা দিয়া নাই, কিন্তু ভাৰতৰ বেলেগ ৰাজ্যত যেনেকে মই কৈছোঁ ছেকেণ্ড ৱেভটো আৰু দেখা গৈছে। ত' অসমত যেন আৰু সেইটো অৱস্থা যোৱা বছৰৰ নিচিনা নহয়, সেইকাৰণে আমি সাৱধান হ'বই লাগিব। ধন্যবাদ বাইদেউ, আপুনি ক'ভিড সম্পৰ্কে বা ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে আমাক জনালে, তাৰ বাবে ধন্যবাদ।